convert the binary number 01011 into its hexadecimal equivalent. Okay, so yate dise amak eta binary number 01011 and 011. Aro এই numberটোক আমি convert কৰিব লাগিব ইয়াৰ hexadecimal equivalent. মানে ইয়াক hexadecimal ইয়াক এই binary numberটোক represent কৰিব লাগিব। এতিয়া এই represent কৰিবৰ কাৰণে আমি কি কৰিম? numberটোক আমি আকৌ এবাৰ লিখি ল'ম 01011 এতিয়া ইয়াতে আমাৰ এইটো হৈছে lowest significant bit LSB আৰু এইটো হৈছে আমাৰ most significant bit বা MSB। এতিয়া আমি কি কৰিম? আমি LSB পৰা ৰিড কৰিম। তো LSB পৰা MSB সাইডলৈ যাম আৰু আমি কি কৰিম? চাৰিটা বিটৰ গ্ৰুপ এটা ল'ম। তো লেটস সে এইটো এটা গ্ৰুপ হৈ গ'ল 1101 বা 1011 ক'ব পাৰি আৰু বাকি থাকাখিনিৰে আৰু এটা গ্ৰুপ বনাও। চাৰিটা বিট লাগিব কিন্তু চাৰিটা বিট লাগিব। তো এটা হৈছে আমাৰ 0101 আৰু এটা হৈছে 1011। এতিয়া নেক্সট কামটো হৈছে যেহেতু আমাক হেক্সাডেচিমেলত কনভাৰ্ট কৰিব দিছে তো আমি এই 4 বিট বাইনাৰী দুটা 4 বিট বাইনাৰী নম্বৰ আছে ইয়াক আমি লৈ যাব লাগিব হেক্সাডেচিমেললৈ। এতিয়া 0101 ৰ হেক্সাডেচিমেলটো কি হ'ব? তো এইটো উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াতে 8421 ৰ সহায় ল'ম 8421। ওকে, এতিয়া 8421 মানে আমি কি কৰিম? লেটস সে 0101 টোৰে আৰম্ভ কৰোঁ ইয়াতে 0101 আমি ইয়াতে পুট কৰিলোঁ। এতিয়া 0101 মিনিংটো কি হয়? আমি এতিয়া 1 ক'ত আছে? 4ৰ তলত 1 আছে তো আমি ইয়াতে 4 ল'লোঁ এণ্ড নেক্সট 1ৰ তলত 1 আছে তো আমি 1 ল'লোঁ। তো দুইটাকে যদি এড কৰি দিওঁ 4 + 1 আমি পাই যাওঁ 5। এই 5টো হৈছে কি? এই 5টো হৈছে 0101 ৰ ডেচিমেল ইকুইভেলেণ্ট। ঠিক আছে, এইটো ডেচিমেল ইকুইভেলেণ্ট হৈছে। বাট আমি জানো আমাক যদি এটা ডেচিমেল নম্বৰ 5 দিয়ে ইয়াৰ হেক্সাডেচিমেলটো কিন্তু 5এ হ'ব, কোনো প্ৰব্লেম নাই। তো হেক্সাডেচিমেল আৰু ডেচিমেলৰ 5 দুটা চেম টু চেম হয়। তো তাৰমানে 0101 কি হৈছে আমাৰ হেক্সাডেচিমেল 5 হৈছে। নেক্সট আহি গ'ল 1011। তো 1011 এগেইন আমি 8421 ৰ তলতে লিখি দিম। তো এইবাৰ কি আছে? 8ৰ তলত 1 আছে তো আমি 8টো নোট কৰি ল'লোঁ প্লাছ 4ৰ তলততো 0হে আছে তো আমি 4 কনচিডাৰ নকৰোঁ। নেক্সট 2ৰ তলত 1 আছে অ'কে 2ৰ কাৰণে 2 আমি ল'ম চৰি 2টো ল'ম নট 1 আৰু এই 1ৰ তলত 1 আছে তাৰমানে আমি এই 1টো কনচিডাৰ কৰিম। তো এতিয়া তিনিটাকে এড কৰি দিওঁ 8 + 2 10 10 + 1 হৈ গ'ল আমাৰ 13। এগেইন 13 হৈছে আমাৰ কি? 13 হৈছে আমাৰ ডেচিমেল নম্বৰ বাট আমাকতো হেক্সাডেচিমেলহে লাগে। এতিয়া 13ৰ হেক্সাডেচিমেলটো কি হৈছে? 10ৰ কাৰণে হৈছে A, 11ৰ কাৰণে B, 12ৰ কাৰণে C আৰু 13ৰ কাৰণে আমাৰ হৈছে D। তো তাৰমানে এইটো হৈছে আমাৰ D, Dৰ কাৰণে হ'ব 1011। তো আমি ইয়াতে 1011ৰ তলত লিখি দিম D। তো আমি পাই গ'লোঁ আমাৰ ফাইনেল আনচাৰ। তো তাৰমানে 0101111 এই এই বাইনেৰী ষ্ট্ৰিংটোৰ হেক্সাডেচিমেল ইকুইভেলেণ্ট হ'ব 5D। ঠিক আছে, এতিয়া কিন্তু ভুলতে দৌৰাদৌৰিকৈ 1011 বোলে 13 ওলাইছে 13 ওলাই পেলাই বোলে লিখি দিছোঁ এইটোৰ কাৰণে 5 আৰু এইটোৰ কাৰণে 13। এইটো ভুল হৈ যাব বিকজ 513টো নহয়, 513টো হেক্সাডেচিমেল বেলেগ হৈ যায়। সেইটোৰ যদি বাইনেৰীত কনভাৰ্ট কৰোঁ এইটো নাহিব, বেলেগ কিবা এটা আহিব। সেইকাৰণে ইয়াতে ভেৰি কেয়াৰফুল।